নমস্কাৰ মই অনিকা হৰবাই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ 28 বছৰৰ পিছত ন্যায় পাইছে কেবাটাও পৰিয়ালে আমি জনাইছো সাবেদ মইনাল আৰু আসিৰৰ পৰিয়ালে এতিয়া 28 বছৰৰ পিছত ন্যায় পাইছে কাৰণ ভূমিকেন্দ্ৰিক যি ঘটনা সংঘটিত হৈছিল ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱাইছিল সাবেদ মইনাল আৰু আসিৰ আৰু তেওঁলোকৰ প্ৰাণ লোৱা 13 জনক ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে এই মুহূৰ্তত আমি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনৰ প্ৰাণ লোৱা 13 জনক শাস্তি বিহিছে আদালতে বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান সুদীৰ্ঘ 28 বছৰ পিছত ন্যায় পাইছে সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনৰ পৰিয়ালে আৰু ভুবাল কামুৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি জঘন্য ঘটনা সংঘটিত হৈছিল আৰু সেই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল সাবেদ মইনাল আৰু আসিৰুদ্দিনে 9 জনকৈ গুৰুতৰভাৱে আহত হৈছিল সেই ভয়ংকৰ যি সংঘৰ্ষত আৰু এই গোচৰত 13 জনক ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে আমি জনাইছো খবৰ সাবেদ মইনাল আৰু আসিৰৰ প্ৰাণ লোৱা 13 জনকৈ লোকক ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো সুদীৰ্ঘ 28টা বছৰৰ পিছত ন্যায় পাইছে সাবেদ মইনাল হক আৰু আসিৰুদ্দিনৰ পৰিয়ালে যেহেতু ভুৱাল কামুৰি প্ৰথম খণ্ড গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি জঘন্য ঘটনা সংঘটিত হৈছিল আৰু এই সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনে অকল সেয়াই নহয় 9 জনকৈ গুৰুতৰভাৱে আহত হৈছিল এয়া যি ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল এই সংঘৰ্ষত 9 জনকৈ গুৰুতৰভাৱে আহত হৈছিল আৰু এই গোচৰত 13 জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান সুদীৰ্ঘ 28টা বছৰৰ পিছত সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিনৰ পৰিয়ালে এতিয়া ন্যায় পোৱা পৰিলক্ষিত হৈছে আৰু এই গোচৰত 13 জনকৈ লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে এই সন্দৰ্ভত আমাৰ মাজত কিছু মন্তব্য আহি পৰিছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো হয় যোৱা 13/12/1996 বোৱালকামৰি গাঁৱত বিলাসীপাৰা থানাৰ অধীনত ভূমি কেন্দ্ৰ কৰি এটা ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত মুঠ 3 জনকৈ ব্যক্তিৰ মৃত্যু হৈছিল আৰু মহামান্য আমাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আমাৰ ফাৰহানা সুলতানা বাইদেউৰ আদালতে আজি 13 জনকে আসামিক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আৰু এই গোচৰত গোচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাইছিল আমাৰ অমিয় কুমাৰ নাথ আৰু আসামী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল গুৱাহাটীৰ বিজন মহাজন আৰু ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা গিয়াসুদ্দিন আহমেদে আৰু আজি ফাৰহানা সুলতানা বাইদেউৰ আদালতে যি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে এই ৰায়ৰ ফলত সমাজত এটা বাৰ্তা প্ৰেৰণ হৈছে যে কোনোবাই যদি বেয়া কাম কৰে কোনোবাই যদি দুৰ্ঘটনা কৰে কিবা ক্ৰাইম কৰে সেই ক্ৰিমিনেলজন সেশন কেছ নাম্বাৰ 108/2001 এইটো গোচৰত আজি মহামান্য এডিশ্যনেল সেশন জাজ বিলাসীপাৰা লাৰ্নেড জাজ ফাৰহানা সুলতানা বাইদেৱে আজি ৰায়দান কৰিছে এই গোচৰত ইনফৰমেণ্ট আছিল শুকুৰ আলী যোৱা 23/12/1996 চন 1996 বোৱালকামৰি গাঁৱত বিলাসীপাৰা থানাৰ অন্তৰ্গত এখন বোৱালকামৰি গাঁও আছে সেইখন গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি এই দুৰ্ঘটনাটো ঘটিছিল এই দুৰ্ঘটনাত মাৰপিট এটা হৈছিল মাৰপিটত আসামী পক্ষই 3 জনকে মানুহক তাত জখম কৰি মৃত্যু মুখলৈ ঠেলি দিছিল আৰু সেই ভিক্টিম 3 জন হ'ল ক্ৰমে সাবেদ আলী মইনাল হক আৰু আসিৰুদ্দিন ভিক্টিম আছিলে আৰু সেই 3 জনে এই ঘটনাস্থলীতে মৃত্যু হৈছিল ইয়াৰ পিছত বিলাসীপাৰা থানাৰ আইঅ গুণিন ডেকা এই কেছটোৰ আইঅ আছিলে তেখেতে পুংখানুপুংখভাৱে এই গোচৰটো তদন্ত কৰি প্ৰপাৰলি ইনভেষ্টিগেশ্যন কৰি এই গোচৰত চাৰ্জশ্বিট দিছিল আৰু চাৰ্জশ্বিট দিয়াৰ পিছত আৰু আজি শেষত গৈ আজি এই গোচৰৰ ৰায়দান হ'ল আৰু ৰায়দানত 13 জনকে আসামীক যাৱজ্জীৱনৰ কাৰণে কাৰাদণ্ড দিলে 28 বছৰ হ'ল এইটো
আজি বিলাসীপাৰা এডিশ্যনেল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন জাজ মহোদয়ে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আৰু সেই ৰায়ত আজি 13জন আসামীক যাৱজ্জীৱন কাৰাদণ্ড দণ্ডিত কৰিছে। এই গোচৰটো প্ৰচিকিউশ্যনৰ হৈ সৱাল জবাব কৰিছে মোৰ জুনিয়ৰ প্ৰচিকিউটৰ অমিয় কুমাৰ নাথ, আৰু এওঁই এইটো ডিটেইলছটো ৰাইজৰ জ্ঞাতাৰ্থে ইয়াত ইয়াত ছাবমিট কৰিলে। এই গোচৰত গুৱাহাটী হাইকোৰ্টত এডভোকেট বিজন মহাজন আৰু ধুবুৰীৰ চিনিয়ৰ মোষ্ট এডভোকেট গিয়াছুদ্দিন আহমেদে এই গোচৰত আসামীৰ হৈ